স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা মাত্ৰ 4খন আসন দখল শাসনাধিষ্ঠ বিজেপি দলে লাভ কৰিছে মাত্ৰ 4খন আসন 28খনৰ ভিতৰত 24খন আসনত জয়ী টিপ্ৰা মথা জিলা পৰিষদৰ নিৰ্বাচনত জয়ী আঞ্চলিক দল বিজেপিয়ে পালে মাত্ৰ 4খন আসন ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এজাহাৰ টিএমচিয়ে ললে একশন টিএমচিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ললে একশন নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছতে দাখিল এজাহাৰ টিএমচিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ললে একশন টিএমচিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ললে একশন বিজেপি আহিলে মাছ মাংস নিষিদ্ধ হ'ব বুলি দাবী কৰিছিল মমতাই কোচবিহাৰ পশ্চিম বংগৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সাম্প্ৰদায়িক ভাষণৰ বাবে দাখিল হ'ল এজাহাৰ টিএমচিয়ে নিষিদ্ধ মাংস খোৱা বুলি কৈছিল নিৰ্বাচনী আয়োগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ পশ্চিম বংগত হিমন্ত বিশ্ব শৰ্মাৰ ধুমুহা ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ ঘটনা মাজুলীৰ কমলাবাৰীৰ ঘাটত ফেৰীৰ অঘটন যাত্ৰীবাহী ফেৰীৰ পৰা মৰণ জাপ যাত্ৰী নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ আহি আছিল ফেৰীখন যুৱকজনক উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে এছডিআৰএফৰ দল বৰ্তমানে উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয় বিহুৰ আনন্দ উল্লাসৰ মাজতে মাজুলীত ভয়ংকৰ ঘটনা বিহুৰ আনন্দ উল্লাসৰ মাজতে মাজুলীত ভয়ংকৰ ঘটনা ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ জামিন লাগে জেলে আমুৱাইছে ফেষ্টিভেল মহন্তক ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন চামকানু মহন্তৰ চামকানুৰ অধিবক্তাই জামিনৰ বাবে কৰিলে আবেদন ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন চামকানু মহন্তৰ চামকানুৰ অধিবক্তাই জামিনৰ বাবে কৰিলে আবেদন জেলে আমুৱাইছে ফেষ্টিভেল মহন্তক পূৰ্বে জামিন আবেদন দাখিল কৰিছিল প্ৰত্যাহাৰ জেলে আমুৱাইছে ফেষ্টিভেল মহন্তক ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ 3000 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মাহে মাহে মহিলাসকলৰ একাউণ্টত সোমাব এই টকা 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন 3000 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ গেৰাণ্টি সংকল্প পত্ৰ মুকলি কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 3000 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন পৰ্যায়ক্ৰমে অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ সংকল্প পত্ৰ মুকলি কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ গেৰাণ্টি ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ মাছ আকাশতে ডাউ ডাউকৈ জ্বলিলে যাত্ৰীবাহী বিমান প্ৰায় 300 যাত্ৰী কঢ়িয়াই নিয়া বিমানত হাহাকাৰ অৱস্থা জুইৰ উৎপত্তিৰ পাছতে জৰুৰীকালীন অৱতৰণ বিমানখনৰ প্ৰায় 300 যাত্ৰী কঢ়িয়াই নিয়া বিমানত হাহাকাৰ অৱস্থা হঠাৎ A330 বিমানৰ উইঙৰ পৰা উৎপত্তি হয় জুইৰ মাছ আকাশতে ডাউ ডাউকৈ জ্বলিলে চলন্ত বিমান ব্ৰাজিলৰ পৰা আটলান্টালৈ গৈ আছিল যাত্ৰীবাহী বিমানখন হঠাৎ A330 বিমানৰ উইঙৰ পৰা উৎপত্তি হয় জুইৰ মাছ আকাশতে ডাউ ডাউকৈ জ্বলিলে চলন্ত বিমান অন্য এটা খবৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহে ভাৰতৰ ৰাজনৈতিক মানচিত্ৰ সলনি কৰিব বিচাৰিছিল বিজেপিয়ে ভাৰতৰ নিৰ্বাচনী মানচিত্ৰ সলনি কৰি উত্তৰ ভাৰতক সকলো ক্ষমতা দি দক্ষিণ ভাৰত পূব ভাৰতক ৰাজনৈতিকভাৱে দুৰ্বল কৰিব বিচাৰিছিল সমষ্টি পুনৰ্গঠনৰ জৰিয়তে বিজেপিয়ে নাৰী শক্তিক বিশ্বাস নকৰে বিজেপিয়ে বিশ্বাস কৰে নাৰা শক্তিক শ্লোগানক 100 বছৰ সম্পূৰ্ণ কৰা আৰএছএছৰ মুৰব্বী আজিলৈকে কিয় এগৰাকী মহিলা নহল আমাৰ জনতাই গঢ় দিয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতৰ আটাইতকৈ বেছি সংখ্যক মহিলাক প্ৰাৰ্থিত্ব দি আহিছে বিজেপিয়ে জানেনে ভাৰতৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বুলি সাগৰিকা ঘোষ সাংসদ তৃণমূল কংগ্ৰেছৰ এইদৰে সাগৰিকা ঘোষে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষে মমতা বেনাৰ্জী অকলেই এতিয়া বিজেপিৰ বিৰুদ্ধে যুঁজি আছে মমতা বেনাৰ্জীয়ে অকলেই যুঁজি পশ্চিম বংগত জয়লাভ কৰিব বুলিও মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ গৰাকীয়ে পৰৱৰ্তী খবৰ মহিলা সংৰক্ষণ আচল উদ্দেশ্য নহয় বিজেপিৰ অধ্যাদেশখন বাহিৰৰ পৰা হাৰিৰে মেৰিয়াই লৈ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজনৈতিক অংকটো আছিল তৃণমূল কংগ্ৰেছ বিজেপিতকৈ বহু আগত তৃণমূল কংগ্ৰেছে 35% অধিক আসনত মহিলাক প্ৰাৰ্থিত্ব দিছে আমাৰ বিত্তমন্ত্ৰী মহিলা আমাৰ মুখ্যমন্ত্ৰী মহিলা আনকি আমাৰ সংগঠনৰ জিলা সভাপতিসকল মহিলা আৰএছএছৰ নেতৃত্ব কেতিয়াবা মহিলাক এৰি দিব প্ৰশ্ন উত্থাপন কৰিছে মহুৱা মিত্ৰই সাংবাদিক বৰ্ষা দত্তৰ সাক্ষাৎকাৰক মহুৱা মিত্ৰই এইদৰে বিজেপিক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰে অন্য এটা খবৰ জুবিন গাৰ্গবিহীন বহাগ বিহু এই অপ্ৰিয় বাস্তৱৰ সৈতেই যোৱাকালি হেঁপাহৰ ৰঙালীৰ প্ৰথমটো দিন পাৰ কৰিছে
অসমীয়াই প্ৰতিগৰাকী অসমীয়াৰ বাবেই অসমীয়া এই বাস্তৱৰ সৈতে কিমান কষ্টৰে মুখামুখি হৈছে পৰিয়াল আত্মীয় তথা বন্ধুবৰ্গ যোৱাকালি দিনটোৰ পৰাই খাৰঘুলিত গীত পৰিৱেশনেৰে সংগীতানুষ্ঠান আৰম্ভ কৰিলেহেঁতেন প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কিন্তু এইবোৰ কথাবোৰ সম্পূৰ্ণ বেলেগ এইবাৰ সেই একে কথা হৈ থকা নাই আমাৰ মাজত নাই মৰমৰ জুবিন গাৰ্গ অবিহনে এতিয়া দুখ মনেৰে পালন কৰিবলগীয়া হৈছে ৰঙালী বিহু পৰৱৰ্তী খবৰ ভোট কেন্দ্ৰত নচলিব ৰিগিং আহি গ'ল ভোটাৰৰ বায়োমেট্ৰিক উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে এটা জৰুৰী খবৰ ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে কঠোৰ নিয়ম অচিনাকি ভোটাৰে ভোট কেন্দ্ৰত দিব নোৱাৰিব ভোট এতিয়াৰে পৰা একেজন মানুহে দুই ঠাইত ভোট দিও পৰিব পাৰিব বিপদত এজনৰ নামত আন এজনে ভোট দিয়া হৈ পৰিব বন্ধ বায়োমেট্ৰিক চিনাক্তকৰণৰ যোগেদি দিব পাৰিব ভোট ভুৱা ভোটাৰ চিনাক্ত কৰিবলৈ এই বৃহৎ পদক্ষেপ গ্ৰহণ কেন্দ্ৰীয় চৰকাৰ নিৰ্বাচন আয়োগলৈ জাননী জাৰি সুপ্ৰিম কোৰ্টৰ আঙুলিৰ ছাপ আৰু চকুৰ ছাপ অবিহনে কোনেও দিব নোৱাৰিব ভোট দেশত নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ শীঘ্ৰেই আহি আছে এই ব্যৱস্থা প্ৰতিগৰাকী ভোটাৰ কাৰ্ডত সন্নিৱিষ্ট থাকিব আঙুলি আৰু চকুৰ ছাপ অশ্বিনী কুমাৰ উপাধ্যায়ৰ পিএলৰ ভিত্তিত ডাঙৰ সিদ্ধান্ত সুপ্ৰিম কোৰ্টৰ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মালা বাগচি বিচাৰপীঠৰ ৰায় ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে এই কঠোৰ নিয়ম